নমস্কাৰ, দ্য নিউজ প্লাছৰ ৰাজনৈতিক আলাপলৈ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মই এগৰাকী যুৱনেতাৰ সৈতে আছোঁ, যিগৰাকী যুৱনেতাই কাৰ্বি পাহাৰৰ ৰাজনীতিত ইতিমধ্যে খলকনিৰ সৃষ্টি কৰিছে। কাৰ্বি পাহাৰত আঞ্চলিক শক্তিক পুনৰুদ্ধাৰ কৰাৰ বাবে তেখেতে দিন ৰাতি একাকাৰ কৰি ৰাইজৰ মাজত সোমাই পৰিছে। মোৰ সহযোগী কমল ঘোষে ইতিমধ্যে দেখুৱাইছে কিদৰে ৰাজেন টিমুং ডাঙৰীয়াৰ চাৰিওকাষে কাৰ্বি পাহাৰৰ ৰাইজে তেখেতক সংগ দিছে। আৰু এই মুহূৰ্তত আমি কিছু কথা পাতিম। দাদা, আপোনাক স্বাগতম জনাইছোঁ। নতুন দল হয়তো মাত্ৰ ছমাহ হৈছে, আৰু এই ছমাহৰ ভিতৰতে কাৰ্বি পাহাৰৰ ৰাজনৈতিক সমীকৰণটো সলনি হ'বলৈ গৈ আছে নেকি? বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ চেনেলক। সঁচাকৈ আমি কাৰ্বি আংলঙত আমি ছমাহৰ আগতো কাৰ্বি আংলঙৰ যিটো নেকি পলিটিকেল বতাহটো বেলেগ আছিলে, কিন্তু আমাৰ দল যিটো নেকি হিল ষ্টেট ডেম'ক্ৰেটিক ফ্ৰণ্ট, চমুকৈ HSDF, এই ৰিজনেল পলিটিকেল পাৰ্টি আমি গঠন হোৱাৰ লগে লগে কাৰ্বি আংলঙত এটা সলনি হোৱা নিচিনা আমি দেখি পাইছোঁ। আৰু এই দলটো হৈছে মানে পাব্লিকে যিটো নেকি আকৰ্ষণ কৰাটো, স্পেচিয়েলি মানে এই দলৰ কাৰণে যিটো নেকি সিহঁতে একচেপ্ট কৰাটো, জাতিভেদ নাই ইয়াত, ট্ৰাইবেল নন ট্ৰাইবেল এইটো ভাগ কৰা নাই। সেইটো কাৰণে কাৰ্বি আংলঙত এতিয়া গুড ফাষ্ট আমি দেখিব পাইছোঁ। আৰু হাজাৰ হাজাৰ দিনে দিনে মানে ফোন কৰিয়ে থাকে মাছ জইনিং BJP দলৰ পৰা, APHLC দলৰ পৰা, কংগ্ৰেছ দলৰ পৰা। বিশেষকৈ এতিয়া আকৌ এটা নিৰ্বাচন যে আহি আছে, সেইকাৰণে এতিয়া কংগ্ৰেছ দলৰ পৰা মানে টিকেট দিয়াৰ এইটো সিহঁতে এলায়েন্সৰ কথা এইটো মানে কিছুমানে টিকেট দাবীদাৰসকলে বেয়া পাই পেলাই এতিয়া কংগ্ৰেছ দলৰ পৰা হাজাৰ হাজাৰ ত্যাগ কৰি আছে নিজৰ দলৰ পৰা, আৰু APHLC দলৰ পৰাও ত্যাগ কৰি আছে। মই প্ৰথম আপোনাক সুধিবই লাগিব, কাৰণ আপুনি এই দলটো গঠন কৰাৰ আগতে আপুনি আন এটা আঞ্চলিক ৰাজনৈতিক দলতে আছিল, যি প্ৰায় 7 বছৰ আপুনি আছিলে। গতিকে সেই ৰাজনৈতিক দলটো এৰি বিশেষকৈ আমি দেখিছোঁ যে অসমৰ ৰাজনীতিত কিছুমানে ৰাষ্ট্ৰীয় দলৰ পৰা আন এটা ৰাষ্ট্ৰীয় দললৈ যায়, আঞ্চলিক দলৰ পৰা ৰাষ্ট্ৰীয় দললৈ যায়, কিন্তু এটা আঞ্চলিক দল এৰি আপুনি আন এটা আঞ্চলিক দলৰ জন্ম দিছে। ইয়াৰ আঁৰৰ কাৰণটো কি? এইটো ভাল কুৱেশ্যন মোক সুধিছে। মানে হয়, আমি চবেই এটা সময়ত আমি APHLC বুলি আমাৰ সভাপতি আছিলে জন ইঞ্চিকাথাৰ, তেখেতৰ যিটো নেকি লিডাৰশ্বিপত আমি একেলগে কাম কৰিছিলোঁ APHLC দলত। কিন্তু মই দেখিছোঁ যে চবেই আমি দেখিছোঁ যে APHLC দলৰ পৰা কোনো পধ্যে ইলেকশ্যন জিকিবলৈ নোৱাৰে, আৰু জিকিবলৈ পলিচিও নাই। কাৰণ তাত ট্ৰাইবেল নন ট্ৰাইবেল ভাগ কৰা আছে। ট্ৰাইবেল নন ট্ৰাইবেল ভাগ কৰাৰ পলিটিক্স কৰাটো সেইটো কোনো পধ্যে সেইটো জিকিব নোৱাৰে। এনে কি আপোনালোকৰ হাতত এনে কি শক্তি আছে, বা এনে কি আপোনালোকৰ হাতত ৰাজনৈতিক কৌশল আছে মাত্ৰ ছমাহ পূৰ্বে গঠন হোৱা HSDF দলে যে আগন্তুক যিটো বিধানসভা নিৰ্বাচন আহি আছে, 5টা বিধানসভা সমষ্টি আছে 2খন জিলাৰ মাজত, আপোনালোকে ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব? সেইটো মানে ৰাইজৰ আশীৰ্বাদ আমাৰ ওপৰত লাখ লাখ আশীৰ্বাদ আছে, আৰু আমি খালি মিটিংহে যাব লাগে। চবেই মানে এটা সময়ত আমি APHLC দলত চবেই ৰাইজে আঁকোৱালি লৈছিলে, কিন্তু পিছত গম পালোঁ যে আমি 7টা বছৰত 5বাৰ ইলেকশ্যনো আমি হাৰি আছোঁ। সেইকাৰণে পাব্লিকে এতিয়া ৰিজেক্ট কৰিছে এতিয়া এই দলত। যিটো দল আছিল, দলৰ সভাপতি জন ইঞ্চিকাথাৰ এগৰাকী প্ৰশাসনিক বিষয়া আছিলে, তেওঁ এটা অভিযোগ কৰিছে সংবাদ মাধ্যমৰ আগত আপোনাৰ বিৰুদ্ধে। আচলতে আপুনি কাৰোবাৰ আচলতে বিক্ৰী কৰি আপুনি নতুন দল গঠন। মই ইয়াৰ আগত এইটো কথা নোকোৱাৰ আগত মই আপুনি যে সুধিছে এইটো মই ক'ম যে মই 1986ৰ পৰা মই ASDC দলত আছিলোঁ। মই যেতিয়া সৰু আছিলে তেতিয়া অলপ ডেকা হৈ আহিছিলে, কিন্তু আমি গীটাৰ বজাওঁ, তাবলা বজাওঁ, এনেকুৱা হৈ পেলাই আমি এটা 1986ৰ পৰা এটা মুভমেণ্ট আছিলে ASDC বুলি, আৰু সেই দলত ময়ো এজন আছিলোঁ। তাৰপাছত মোক মানে কংগ্ৰেছ দলৰো মানে বহুত মাতিছিলে, যেতিয়া কংগ্ৰেছ শাসনকালতো মানে বীৰেন সিং তিও মাতিছিলে, কিন্তু মই যোৱা নাই। নেশ্যনেল পাৰ্টি মোৰ নিজকে মানে ভাল নাপায়, আৰু BJP সকলেও মোক মাতিছিলে। তাৰপাছত আৰু উপায় নথকাৰ কাৰণে ASDCটো আৰু আপোনালোকে দেখি পাইছে, যোৱা MP ইলেকশ্যন সময়তো মানে গোটেই 26টা সমষ্টিৰ পৰা কিমান 12,000 মানে পাইছে। সেইকাৰণে আমি ভাবিছিলোঁ কি APHLC এইটোতো হৈছে ৰিজনেল পলিটিকেল পাৰ্টি বুলি, সেইকাৰণে আমি গৈছিলোঁ। কিন্তু দেখিছোঁ যে তাত মানে মই নিজেও মানে
আমাৰ হেৰি প্ৰেচিডেণ্টক স্পেচিয়েলি জে আই কাঠাৰক মই কৈছিলোঁ যে ছাৰ যিটো নেকি আমি পলিটিক্সটো আমি কৰিব লাগে কিন্তু তেনেকুৱা এটা ভাগ ভাগ কৰা পলিটিক্সটো সেইটোতো আমাৰ কাৰণে ভাল নহ'ব বুলি মই কৈছিলোঁ কিন্তু তেখেতে এইটো গ্ৰহণ নকৰিলে সেইকাৰণে আমি ৰেজাল্টো সদায় 0 পাইছোঁ আৰু এতিয়া যে মই এতিয়া এই দলটো গঠন কৰিছোঁ যে অথনি অলপ আগতে আপুনি প্ৰশ্ন সোধাটো যে কাৰোবাৰ তুলিৰাম ৰংহাঙৰ পৰা 30 কোটি কথালৈ কিবা এটা মোক এটা বদনাম কৰিছিলে অভিযোগ আহিছিলে আপোনালোকে সোধকচোন যে প্ৰুফ আছে নেকি বুলি আপোনালোকেতো মিডিয়া পাৰ্চন গতিকে আপোনালোকে গৈ পেলাই যে ছাৰ আপুনি যে হেৰি ৰাজেন টিমুঙক যে বদনাম দিছে কিবা এটা প্ৰুফ আছে নেকি দেখাই দিয়ক অঁ যে তুলিৰাম ৰহাং যে মোক যে 30 কোটি দিছে আৰু সেই 30 কোটি টকাটো মই কি গাড়ীৰ পৰা লৈ আনিম হা তেখেতে কি ডিপাৰ্টমেণ্টৰ পৰা মোক টকা দিব আচ্ছা আৰু সেই যদি বিজেপিক হৰাব লাগে বুলি ক'লে 30 কোটি কি মই 100 কোটিও ল'ম 1000 কোটিও ল'ম চিধা চিধি মই ক'ম লাইফ যাম মই যে সঁচাকে মানে কাৰ্বি আংলঙৰ ৰিজনেল পলিটিকেল পাৰ্টি লাগে গতিকে আমাক বিজেপি হৰাওক বুলি ক'লে 1000 কোটি দিলেও মই ল'ম যে আঞ্চলিক ৰাজনৈতিক যিটো ভৱিষ্যত অসমৰ ৰাজনীতিত মই অকল কাৰ্বি আংলঙৰ কথা কোৱা নাই অসমৰ ৰাজনীতিত আঞ্চলিক ৰাজনীতিৰ ভৱিষ্যতটো আপুনি এগৰাকী নেতা হিচাপে যুৱ নেতা হিচাপে আৰু এটা ৰাজনৈতিক দলক সৰু আঞ্চলিক ৰাজনৈতিক দল আপোনালোকৰ কিন্তু এই দলটোক নেতৃত্ব দিয়া এগৰাকী ব্যক্তি হিচাপে আপুনি কি দেখিছে অসমৰ ৰাজনীতিত আজিৰ তাৰিখত আঞ্চলিক দলৰ ভৱিষ্যতটো কি দেখিছে আমি দেখি পাইছোঁ যে কাৰ্বি আংলঙতো মই বা অসমতেও গোটেইখিনি এতিয়া কাৰ্বি আংলং ৰাজনীতিটো কিবা এটা হেৰি বেলেগ বেলেগ এটা দেখি পাইছোঁ যে আমাৰ ক'ব গ'লে এই বিজেপি চৰকাৰ বিজেপি যেতিয়া পাৱাৰ অহাৰ পাছত আমি দেখি পালোঁ প্ৰত্যেক ডিষ্ট্ৰিক্টতে হওক বা গোটেই অসমতে হওক আমি খালি ডেভেলপমেণ্টৰ কথাটো কয় তেখেতসকলে উন্নয়নৰ কথাটো কয় কিন্তু ডেভেলপমেণ্ট হৈছে ক'তনো আপোনালোকে আজি আহিছে নহয় ৰাস্তা পদূলি একেবাৰে নাই চাফা যিহেতু এতিয়া কংগ্ৰেছক 15টা বছৰ শাসন কৰিলে এই কংগ্ৰেছ দলে বলে গোটেইখিনি বিজেপি যোগদান কৰি পেলাই এতিয়া বিজেপিও এতিয়া 15টা বছৰ হ'বলৈ ধৰিছে এতিয়া আমি এই 30টা বছৰ ধৰি আমি নেশ্যনেল পাৰ্টিৰ কাৰণে সময় দিয়াৰ কাৰণে আমি এই কাৰ্বি আংলংটো এতিয়া দুখীয়া হৈ পৰিলোঁ একেবাৰে শুকান নিচিনা হৈ গৈছে এতিয়া মানুহৰ হাতত টকা পইচা নাই সেইকাৰণে আমি এইবোৰ চবেই আমি এটা অলপ ভাবিব পৰা যিমানখিনি এতিয়া ভাবিব পৰা লোকসকলেহে এতিয়া ওলাই আহিছে সেইকাৰণে আমি আমাৰ কাৰ্বি আংলঙতে হওক বা অসমত গোটেই অসমতে হওক যদিহে এই বিজেপি চৰকাৰ যদি চলাই থাকে বা কংগ্ৰেছ চৰকাৰ যদি থাকি থাকে গোটেই এদিন মানে গোটেই অসমে বিক্ৰী কৰি পেলাব এতিয়া আমি দেখিছোঁ যে বি টি আৰৰ নিৰ্বাচনত হাগ্ৰামা মহিলাৰ নেতৃত্বত বি পি এফ পুনৰ শাসনলৈ উভতি আহিছে তাত ইউ পি পি এলৰ চৰকাৰ আছিলে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক তাৰ বড়ো জনসাধাৰণে আদৰি লোৱা নাই বা বি টি আৰৰ ৰাইজে আদৰি লোৱা নাই তেওঁলোকে আন এটা আঞ্চলিক দলকে আদৰি লৈছে অৰ্থাৎ মই ক'ব বিচাৰিছোঁ যে বি টি আৰৰ ৰাজনীতিত আঞ্চলিক দলৰ যিটো শক্তি সেই শক্তিটো অক্ষুণ্ণ আছে যিটো ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ আছে তাত টংকেশ্বৰ ৰাভাৰ নেতৃত্বত এটা আঞ্চলিক দলে শাসন কৰি আছে বা আমি ঠায়ে ঠায়ে দেখিছোঁ আমাৰ যিখিনি জনগোষ্ঠীয় এলেকাত আঞ্চলিক শক্তিটো সৰু বৰ হ'লেও কিছু কিছু পৰিমাণে মানে নিজৰ স্থিতিটো তেওঁলোকে ধৰি ৰাখিব পাৰিছে এটা সময়ত আপুনি নিজেই উল্লেখ কৰিছে যে আপুনি নিজেই এটা সময়ত আঞ্চলিক দলৰ লগত জড়িত আছিল ইয়াৰ পূৰ্বেও গতিকে কাৰ্বি ভূমিতো আমি দেখিছিলোঁ যে এটা সময়ত শক্তিশালী স্থিতি এটা আছিল আঞ্চলিক দলৰ গতিকে সেই আঞ্চলিক দলৰ যিটো শক্তিশালী স্থিতি সেইটো পুনৰুদ্ধাৰ কৰাৰ কাৰণে আপুনি অহপুৰুষাৰ্থ চেষ্টা চলাইছে আপুনি দিনে ৰাতি কষ্ট কৰি আছে আপুনি আশাবাদী নে যে সেই মানে কাৰ্বি পাহাৰৰ ৰাইজে আঞ্চলিক শক্তিক আঁকোৱালি ল'ব আগুৱাই নিব নিশ্চয় এতিয়া সেইকাৰণে পাব্লিকে এতিয়া বহুতো মানে এতিয়া হাজাৰ হাজাৰ পৰিয়ালবিলাকে এতিয়া নিজৰ নিজৰ দলত ত্যাগ কৰি পেলাই আহি আছে আৰু এটা কথা আমি শিকিবলগীয়া কথা গোটেই অসমবাসী ৰাইজে বা কাৰ্বি আংলং ৰাইজেও মানে এইটো এটা শিকিবলগীয়া কথা যিটো নেকি বড়ো সম্প্ৰদায়ৰ পৰা আমি শিকিবলগীয়া কথা আছে চাওক হয় বড়ো জাতি হেৰি যিটো নেকি হাগ্ৰামাই যি কৰি দেখাইছে মানে তেখেতে মই নিজেও অসমীয়া স্পষ্ট নহয় কিন্তু তথাপিও হাগ্ৰামৰ যিটো নেকি যি কৰি দেখালে এটা সময়ত হয় তেখেতে মানে পূৰা নিজৰ হেৰি জাতিৰ কাৰণে
তেখেতে আৰ্ম ষ্ট্ৰাগল কৰিলে কিন্তু সেইটো পৰা ঘূৰি আহি এটা মানে ভাল এটা হেৰি লিডাৰ্ছ লৈ পেলাই তেখেতে ইলেকশ্যন খেলি পেলাই এটা জয়যুক্ত কৰাৰ পাছত তেখেতে শাসন কৰিলে BTAD অঞ্চলত তাৰপাছত তাত কোনো নেশ্যনেল পাৰ্টীয়ে তাত চান্স পোৱা নাছিলে দেই তাৰপাছত কংগ্ৰেছো জিৰ' BJPও জিৰ' হ'ল তাৰপাছত আকৌ UPPLত আকৌ পাৱাৰ আহিলে তাত কিন্তু তাত ডাইৰেক্ট নেশ্যনেল পাৰ্টি বুলি নহয় তাৰ UPPL বড়ো প্ৰমোদ বড়ো আউট হোৱাৰ লগে লগে আকৌ এতিয়া হাগ্ৰামা ইন সেই তেনেকুৱা হ'ব লাগে আমাৰ কাৰ্বি আংলঙতো এতিয়া চাওক 30টা বছৰ ধৰি খালি এই কংগ্ৰেছ BJP বুলিয়ে এতিয়া আমি দুখীয়া হৈ পৰিলোঁ আৰু এটা কথা মই আপোনাৰ হেৰি চেনেলত মই গোটেই অসম ৰাইজক বা কাৰ্বি আংলং ৰাইজক মই ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াত এটা কাৰ্বি আংলং ৰাইজে বিচৰাটো আৰ্টিকল 244 এই অট'নমাছ ষ্টেট আমিও নিবিচাৰোঁ যে অসমৰ পৰা কোনো পধ্যে বিভাজন কৰাটো কিন্তু অসমত থাকিও আমি সৰু এটা ৰাজ্য গঠন কৰা আৰু এইটো আমাৰ সাংবিধানিক হিচাপে আমি যিটো নেকি আমি এইটো দাবী কৰি আছিলোঁ এতিয়া BJPয়ে হওক কংগ্ৰেছে হওক যেতিয়া নিৰ্বাচনৰ সময়তো যেতিয়া নিৰ্বাচন প্ৰচাৰ কৰিব সেই সময়ত সদায় আৰ্টিকল 244 এই কথাটো তেখেতসকলে ৰাইজৰ মাজত লৈ যায় আৰু উল্লেখ কৰে কিন্তু সঁচাকৈ যদি কংগ্ৰেছ দলে হওক বা BJP স্পেচিয়েলি এতিয়া BJP বুলি ক'ব লাগিব BJP দলে যদি এই আৰ্টিকল 244 এইটো সঁচাকৈ যদি বিচাৰে তেনেহ'লে কিয় প্ৰধানমন্ত্ৰী যেতিয়া লৰেইন থেপিত পথাৰত অহা সময়ত এষাৰ কথা নামাতিলে আৰু এই অট'নমাছ ষ্টেট কথা লৈ পেলাই কোটি কোটি টকা খৰচ কৰি পেলাই দিল্লীলৈ লৈ যায় পাব্লিকক জন্তৰ মন্তৰত তাতে ধাৰণা কৰিব হেৰি যায় এইবোৰ চব পাব্লিকৰ টকা সেইটো ৱেষ্ট কৰি আছে ন হা গোটেইখিনি এইটো খৰচ কৰি আছে এই গতিকে BJP পাৰ্টি বা BJP দলে কাৰ্বি আংলঙৰ যিটো নেকি ৰাইজে বিচৰা আৰ্টিকল 244 এইটো সেইটো খালি নামতেহে কামত নহয় আপুনি আৰ্টিকল 244 কথা উল্লেখ কৰিছে গতিকে আৰু আমি দেখিছোঁ যে আপুনি ভাষণত এটা কথা উল্লেখ কৰিছে যে সকলো জাতি জনগোষ্ঠীক লৈ ইয়াত যিহেতু বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বাস কৰে সকলো জাতি জনগোষ্ঠীক লৈ আপোনালোকে আগবাঢ়ি যাব বিচাৰিছে এতিয়া সন্মুখত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি মূল ষ্ট্ৰেটেজি কি আপোনালোক আমাৰ সেইটো হ'ল অট'নমাছ ষ্টেট আমি এইটো আমাৰ দাবী আৰু এই অট'নমাছ ষ্টেটটো হ'ল কেৱল কাৰ্বি সম্প্ৰদায়ৰ কাৰণে নহয় কেৱল বড়ো সম্প্ৰদায়ৰ কাৰণে নহয় কেৱল ডিমাচা সম্প্ৰদায়ৰ কাৰণে কেৱল হিন্দীবাসীৰ কাৰণে নহয় কেৱল আদিবাসীৰ কাৰণে নহয় কাৰ্বি আংলঙত যিমানখিনি জাতি জনজাতিৰ কাৰণে যদি অট'নমাছ ষ্টেট হৈছে সেইটো আমাৰ মেইন ডেভেলপমেণ্ট ৰাস্তা আমি ক'ব পাৰোঁ কাৰণ অট'নমাছ ষ্টেট যদি আমি পালে ইয়াতো বহুতো আমি কাম কাজো আমি কৰিব পাৰিম এই আটাইকেইখন সমষ্টিতে আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব 5টা ঠাইতো আমি প্লেচ কৰিম পূৰা ৰেডি হৈ আছে আৰু যদি কিবা সেনেকুৱা ধৰক যিকোনো দলৰ পৰা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলেই হওক বা অন্য আঞ্চলিক দলেই হওক কিবা যদি আপোনালোকৰ লগত মিত্ৰতাৰ প্ৰস্তাৱ আহে সেই বিষয়টো কেনেধৰণে আপোনালোকে বিবেচনা কৰিব বৰ্তমান আমি এইটো ভবা নাই কাৰণ আমাৰ শ্লোগানে নেশ্যনেল পাৰ্টি হাতাও কাৰ্বি আংলং বাচাও এইটোৱে আমাৰ মেইন শ্লোগান সেই গতিকে আমি কংগ্ৰেছকো আমি চালোঁ BJPটো আমি দেখি আছোঁ সেই গতিকে আমি মিত্ৰতাৰ কথাটো নাহে আমাৰ দলত নিশ্চয়কৈ আৰু এয়া আছিল ৰাজেন টিবুং ডাঙৰীয়া HSDF দলৰ সন্মানীয় সভাপতি যিগৰাকী যুৱ নেতাৰ নেতৃত্বত কাৰ্বি আংলঙত আমি দেখিছোঁ ইতিমধ্যে আঞ্চলিক শক্তিক বা আঞ্চলিক ৰাজনৈতিক দলক শক্তিশালী কৰাৰ পূৰ্ণ গতিত প্ৰয়াস চলিছে আৰু কিছু কিছু ক্ষেত্ৰত তেখেত সফল হৈছে আমি সেয়া প্ৰত্যক্ষ কৰিছোঁ আমি জনসমাগম দেখিছোঁ তেখেতৰ সভাত কাৰ্বি ৰাইজৰ অংশগ্ৰহণ দেখিছোঁ কাৰ্বি ৰাইজৰ মৰম দেখিছোঁ তেখেতৰ প্ৰতি আনুগত্য দেখিছোঁ আমি আশা কৰিম অসমত যিহেতু আঞ্চলিকতাবাদৰ ভেটি আগৰ পৰাই সুদৃঢ় কাৰ্বি ভূমিতো আঞ্চলিকতাবাদৰ এক সুকীয়া পৰিচয় আছে সুকীয়া ভেটি আছে সেই আঞ্চলিকতাবাদৰ ভেটি পুনৰ সুদৃঢ় হওক আৰু কাৰ্বি জনসাধাৰণকে ধৰি কাৰ্বি আংলঙৰ দুয়োখন জিলাত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হওক উত্তৰণ হওক আৰু আমি ৰাজেন টিবুং ডাঙৰীয়াক আমাৰ সৈতে যি তেখেতে বাৰ্তালাপ কৰিলে তাৰ বাবে তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ